ফাইনেলি ফৰেষ্টৰ ৰিজাল্ট ইতিমধ্যে আহি গৈছে। চাওক, ইয়াৰ ৰিজাল্টসমূহ আহি গৈছে আৰু কোনকেইটা কি বিভাগৰ কি বিষয়ত ৰিজাল্টসমূহ আহিছে সকলোৱে গম পাব ভিডিঅ'টো চালে। এতিয়া মেইন কথাটো হ'ল, আপোনালোকে হয়তো গম পাইছিল বা ভিডিঅ'ৰ মাধ্যমেৰেও হয়তো গম পাই আছিল যে 7 এপিবিএন প্লেগ্ৰাউণ্ড অৰ্থাৎ আছাম পুলিচৰ বাটেলিয়ান যি 7 এপিবিএন আছে, তাত যিহেতু আজি কিছুদিন পূৰ্বে অৰ্থাৎ তেওঁলোকৰ 9, 10 আৰু 11 জুলাইত যি তেওঁলোকৰ ৱৰ্কিং টেষ্ট চলিছিল, বা হয়তো আপোনালোকে ভিডিঅ'ৰ মাধ্যমেৰে কিছুমান কথা গম পাই আছিল, যি 9, 10, 11 জুলাইত তেওঁলোকৰ ৱৰ্কিং টেষ্ট হৈছিল ফৰেষ্ট গ্ৰেড 1 হওক বা ফৰেষ্ট গাৰ্ডৰ। বৰ্তমান এতিয়া যিহেতু তেওঁলোকৰ ভাইবা টেষ্ট আছে আৰু সেই তেওঁলোকৰ ভাইবা টেষ্টৰ সন্দৰ্ভত বৰ্তমান ৰিজাল্টসমূহ পাব্লিছ কৰিছে। ইয়াত আপোনালোকে নিশ্চয় দেখিছে আৰু PDF-টো যথেষ্ট দীঘল, কিন্তু মই এই পষ্টটো পাইছোঁ ফেচবুকৰ জৰিয়তে। ফেচবুকৰ পৰা এই কথাখিনি মই লৈছোঁ, কিন্তু অফিচিয়েলহে, কোনো ধৰণৰ ফেক নহয়। ইয়াত যিহেতু লিখা হৈ আছে, মেনশ্যন কৰিছে, ইয়াত আপোনালোকে নিশ্চয় গম পাব যে ডেটটো আছিলে 15 জুলাই 2025, অৰ্থাৎ যোৱাকালি প্ৰকাশিত পাইছিল ডিক্লিয়াৰ অফ ৰিজাল্ট অফ ফিজিকেল ফিটনেছ টেষ্ট। অৰ্থাৎ এতিয়া তেওঁলোকৰ যিহেতু ভাইবা টেষ্ট আছে আৰু ভাইবা টেষ্টটো তেওঁলোকৰ হ'ব 22 আৰু 23 জুলাই 2025, অৰ্থাৎ 22 আৰু 23 জুলাইত তেওঁলোকৰ ভাইবা টেষ্ট হ'ব ছায়েন্স কলেজ কোকৰাঝাৰ ফৰেষ্ট গ্ৰেড 1। বাকী টোটেল ইয়াত আছে আপোনালোকৰ 689, আৰু বাকী ইয়াৰ পাছৰ যিটো আছে ফৰেষ্ট গাৰ্ডত আছে প্ৰায় 2654। বাকী ইয়াত আপোনালোকে নিশ্চয় দেখিছে ৰোল নংসমূহ। আৰু আপোনালোকে এতিয়া সেই অফিচৰ সৈতে আপোনালোকে যোগাযোগ কৰিব পাৰে, ভাইবা টেষ্টৰ সন্দৰ্ভত কেনেকুৱা কি হিচাপত গোটেইখিনি তথ্য তাৰ পৰাও জানিব পাৰে, বা 7 এপিবিএনত কণ্টেক্ট কৰি য'ত ৱৰ্কিং টেষ্ট চলিছিল তাতো আপোনালোকে নিশ্চয় গম পাব কি হিচাপত আপোনালোকৰ চলিব। যি 9, 10, 11 জুলাইত আপোনালোকৰ ৱৰ্কিং টেষ্ট চলিছিল ফৰেষ্ট গাৰ্ড আৰু ফৰেষ্ট গ্ৰেড 1, এতিয়া তেওঁলোকৰ ভাইবা টেষ্টৰ বাবে মতা হ'ব 22 আৰু 23 জুলাই 2025 ছায়েন্স কলেজ কোকৰাঝাৰ ফৰেষ্ট গ্ৰেড 1 বা ফৰেষ্ট গাৰ্ড। আপোনালোকে নিশ্চয় মন কৰিছে আৰু বহুত ভাল খবৰে। আৰু বাকী এই ভাইবা টেষ্টৰ বাবে প্ৰিপেৰেশ্যন কৰি থকা ভিডিঅ'টোত ইমানেই আপডেট আছিল। যদি ভিডিঅ'টো চাই ভাল পালা তেনেহ'লে শ্বেয়াৰ কৰিবা।